আহক একো নহয় নাই নাই মানে কি জানা গোপালে যি নাদৰ পানী নাখায় সেই নাদৰ পানীটো নানামে আপোনাৰ দেখোন এখন ভৰি পানীতে আছে না নাই মই পানীত নামা নাই মই নাদৰ পাৰতহে আছো হয়া লৈ আহিছো হে এইখন আনিব পৰা নাই এইখন আৰে এতিয়া মই এখন ঘৰৰ প্ৰশাসনিক বিষয়া যিটি কাম কৰিব নোৱাৰো নহয় পিয়ৰ প্ৰশাসনিক পুৰা বাহ অ ৰাম এইটো কি মানে বা আচৰিত কাৰবাৰ দেই কালি ইমান ডাঙৰ অনুষ্ঠান গ'ল মদৰ বটল মাত্ৰ এটা কালি ৰাতি কালি সন্ধিয়া টাইমত মই ড্ৰেছযোৰ চেঞ্জ কৰিব গৈছিলোঁ তাৰ পাছত মই তন্মদাক ক'লো মোক লৈ আহিবলৈ তেওঁচোন যাম বুলিও কৈছিল কিয় বা নহ'লে তেনে বংশনে জানা হে ভকনক প্ৰসাদ খালে হে দাদা বৰ ভাল পালো দেই বৰ ভাল পালো কালি অনুষ্ঠান ভাগ বৰ ধুনীয়াকে চলাই নিলা তেৰা কি পাও দাদা মোৰ মানে কেলে ভাল লাগিছে ইমান বিলাক শিল্পী আছিল পৃথিৱীত আপুনি সাধাৰণ থলুৱা শিল্পীজনক যে সুবিধাকণ দিলে সেই প্ৰতিভা তোমাৰ আছে হেও মোক নন্দুৱে কৈছে নহয় কিন্তু কালিতকেও দাদা মোৰ ভাল লাগিছে আজি কিয় বাৰু ইমান ধুনীয়াকে কামকণ হৈ গ'ল মানুহ হৈছে কিন্তু দেই আৰু মানে আপোনাৰ ইমান মানুহ হোৱাৰ পিছতো আপোনালোকৰ এই প্ৰশাসনিক ব্যৱস্থাটো যিটো কটকটীয়া হৈছে নহয় মই অভিভূত দাদা মই যিমান পাওঁ কৈছো হয় মানে ইমান হোৱাৰ পিছতো মানুহ হোৱাৰ পিছতো মদ কিন্তু দাদা এজনেহে খালা ক'ত দেখিলা তুমি কি ক'ত দেখিলা সেইটো কি মোৰ গোসাঁই ইয়াত কোনে খালে মানে এইটো আলহীয়ে খোৱা নাই এইটো আশ্ৰমৰ ভিতৰৰ মানুহে খাইছে মই খাটা কেনেকে মানে এইটো কেনেকে বুলি কৈছো যাবত মই সদায় পাওঁ এইটো জোখ চেম ব্ৰেণ্ড বেলেগৰ আগত নকবা ইয়াত এইবোৰ পাইছা বুলি না নকওঁ ইহঁতক মই এতিয়াই দি আছো কোনে খাইছে কিন্তু মেইন কথাটো ভাল লাগিছে কি জানেন নাই দাদা কোৱা মানে বেলেগৰ ঘৰত যদি পাৰ্টি হয় ৰাতিপুৱা আপুনি বটলৰ পৰা বস্তা দাঙিব কিন্তু ইয়াত কেলে ভাল লাগিছে ইমান এটা ডাঙৰ অনুষ্ঠান ৰাতি হ'ল বটল ওলাইছে এটা কম ব্যতিক্ৰম আশ্ৰম এখন দা এই হেৰি নহয় এই ভাত বনাবলৈ যে আহিছে ছোৱালীজনী তাই চাহ বনাই নে চাহ খাবলৈ মন গৈছে তোমালোকৰ এইটো পিয়াহ লগা বয়সেহে হেৰি গেটৰ মুখত গাড়ী ৰাখিছে যে তাতকে সোমোৱাই নিদিলে কেলে চৰকাৰী গেটহে এখন যামেই এতিয়া হয় নেকি মই যদি ইমাৰ্জেঞ্চি যাবলগীয়া হয় তেতিয়া যামেই ৰ'ব আমি NGOৰ মানুহ NGOৰ মানুহ সেইকাৰণে যাৰে তাৰে গেটৰ মুখত গাড়ী থ'ব পাৰে বৰ কথা কৈ আছে হে আপুনি আমি মানুহক সহায় কৰা মানুহ সেইকাৰণে মানে গেটৰ মুখত গাড়ী থৈ দিব এই বেমাৰী এজন আছে চাওক মানুহ এই আমি বৃদ্ধাশ্ৰম এখন বিচাৰি আহিছো কি তুমি বহা ইয়াতে মই মাতি চান্দনী এইফালে আহাচোন আমাৰ তলত বহি দিলা যে তলত বহা এবাৰ যে তলতে হ'ব দিয়ক আমি লেতেৰা মানুহ তেনেকে নকবা দেই তোমালোকে প্ৰকৃত চাফা মানুহ হে উঠাচোন উঠা নেলাগে আহা বহাচোন ইয়াতে বহা আমাৰ নাম ভাগত তুমি মূল আসনত বহা মানুহ তুমি তলত বহাটো মই চাব নোৱাৰো ৰবা চান্দনী দাদা হ'লে চাহ একাপ বনা আনাচোন ঠিক আছে আচ্ছা চেনি দিলে খাম দিয়া নেলাগে এটা কাম কৰা তুমি তেওঁক সুদা চাহ একাপ দিয়া কাষতে বহি থাকিবা চেনি খৰচটো বাচি যাব কি আহক চাই যাওক চাওক এইখনে আশ্ৰম এখন নহয় নেকি বেনাৰ চেনাৰ নাই দেখোন আছিলে বান্দৰে খহালে সেইকাৰণেহে ধৰিব পৰা নাই এই আমাৰ ফালৰ পৰা আপোনালোকৰ কোনোবা এজনক ফোন কৰিছিলে কৰিছিল মোকে কৰিছিল হয়
ছোৱালী ল'ৰা নে ছোৱালী ল'ৰা হয়নে ছোৱালী এজনীয়ে কৰিছিল এইখন নহয় নেকি হয় মানে কি জানে মোৰ ফোনৰ স্পীকাৰটো বেয়া ল'ৰা মাতে নে ছোৱালী মাত ছোৱালীয়ে মাতিলেও ল'ৰা লাগে বেলেগ কোনোবা আছেনে আছে এইয়া দেখিছে তেওঁ মোক চিনি পাইছে এইয়া ইয়াতে থাকিব আহক হে হৰি সিহঁতৰ আশ্ৰমখনৰ নিচিনা টনটনীয়া নহয় দেখোন ঝেমেলাহে হ'ব নেকি জানো আহক বেলেগ মানুহ আছেনে নাই আছে চাহ মোৰ হাততহে আছে মোৰ চকুত নাই নহয় তোমাৰ চকুত চাহৰ বাগান আছে এটি কলি দুটি পাত ধুনীয়া ধুনীয়া কলম কটা চাহ গছ মাজে মাজে ওখ ওখ চিৰিজ গছ আৰু চিৰিজ গছৰ মাজত যেন মূৰাই চালি ধৰি আছে কিন্তু অলপ শুই মেলি আহিব লাগিছিল নেকি জীৱনত যিদিনাখনে সফল হ'ম সেইদিনাখনে ৰেষ্ট ল'ম বুজিছা টকা পইচা লৈ একেবাৰে শুই দিম আৰু বেছিকৈ শুই নিদিবা আকৌ নহ'লে ৰেষ্টিন পিছ হৈ যাবা হেৰা ভিতৰৰ পৰা অহা দেখিলোঁ যে তোমালোকৰ সৰু মাইনা হাতখন বহুত সোৱাদ কোন সৰু মাইনা চান্দিনী কথা ক'লোঁ চাহ লওক চাহ মোৰ হাততহে আছে মোৰ চকুত নাই নহয় তোমাৰ চকুত চাহৰ বাগান আছে এটি কলি দুটি পাত ধুনীয়া ধুনীয়া কলম কটা চাহ গছ মাজে মাজে ওখ ওখ চিৰিজ গছ আৰু চিৰিজ গছৰ মাজত যেন মূৰাই চালি ধৰি আছে এই গৰম চাহ কাপ যদি আপোনাৰ হাতত পৰে চিৰিজ গছৰ পৰা চালি নমাই ময়ূৰ উৰি যাব কিন্তু ধৰক চাহ হে ক'লে গ'লাগে মোৰ চকুত আপোনাক চাহৰ বাগান দেখুৱাই থাকিবলৈ মোক ইয়াত কামত ৰখা নাইতো কাম আছে মোৰ তোমাৰ কামৰ প্ৰতি থকা এই ধাউতিটোৱে চাহ বাগানৰ পৰা আৰম্ভ কৰি মোক ভৱিষ্যতৰ গোটেই পৃথিৱীখন দেখুৱাই দিলে কালি বোলে আপুনি নামো গাইছিল নাম গোৱা মানুহো ইমান জানি থাকে নে তেৰাৰ উপাসক যে সেই কৃষ্ণৰ গুণ অকণমান গাত থাকিবই লাগিব দিয়াচোন আমাৰ মানুহখিনি আকৌ ভগৱানৰ ভাল গুণখিনি নলয় কৃষ্ণৰ উপাসক বুলি কয় কিন্তু চেনি খায় শিৱৰ উপাসক বুলি কয় কিন্তু ভাং খায় কিন্তু তেওঁলোকৰ ভালখিনি নলয় দিয়ক চাহ খাওক চাহ ঠাণ্ডা হ'ব নহ'লে তোমাৰ কথাকেইটাই ঠাণ্ডা চাহকাপ গৰম কৰি পেলালে সহজে বলাব পৰা বিধৰ নহয় হ'ব যুঁজিম চাই লওক এইখনেই আশ্ৰম কেনে লাগিছে ঠিকে আছে দে হ'ব আজি বাৰু ইয়াতে থাকক মই বেলেগ ৰুম বেলেগ বিচনা দিম আপুনি চিন্তা কৰিব নালাগে এইখন চাওক ঐ গোপাল গোপাল কাষ্টমাৰ আলহী আহিছে এইয়া দেখিছে এনেৰে কাষ্টমাৰকে থাকে এতিয়া কাষ্টমাৰ আহিছে তাৰ ই বাগৰ সলাইছেহে থাক দেখিছে গোপাল কি কৈছে পানী খায় ৰ'ব মই লৈ আহিছো ৰ'ব
চাহ মানে চাহ দেই আজি দিনটো ভালেই যাব যেন পাইছো এই ৰাপাঠে কি ভাল যাব এই ৰ'বাচোন এৰা চাওঁ মুক্তিয়াৰ চন্দ্ৰপ্ৰসাদ মুক্তিয়াৰ পাঠক নহয় এই কালি ভাল ধৰিছা আকৌ দেই এইবিলাক মই নধৰো চৰি এইটো নামষাৰ ভাল গাইছা তুমি কালি বুজিছানে সেইকাৰণে মানে ভকতৰ মাজত বহাৰ কাৰণে পাঠক বুলি মাতিছো আচ্ছা তেৰাৰ ইচ্ছা ভাল পাইছো দেই আচ্ছা হেৰি নহয় তুমিতো কালি ৰাতি ইয়াৰ পৰা দেৰিকে গৈছা আকৌ ৰাতিপুৱা ডিউটিলৈ আহিলাই কৰ্মই ধৰ্ম বুবাই কৰ্ম নকৰিলে খাম কি কৰ্মত হেলা নাই হয় বাৰু তোমাৰ বস্তু নিবলৈও বাৰু ঠেলা নাই কিন্তু অলপ শুই মেলি আহিব লাগিছিল নেকি জীৱনত যিদিনাখনে সফল হ'ম সেইদিনাখনে ৰেষ্ট ল'ম বুজিছা টকা পইচা লৈ একেবাৰে শুই দিম আৰু বেছিকে শুই নিদিবা আকৌ নহ'লে ৰেষ্ট ইন পিচ হৈ যাবা হেৰা ভিতৰৰ পৰা অহা দেখিলো যে তোমালোকৰ সৰু মাইনা হাতখন বহুত সোৱাদ কোন সৰু মাইনা চান্দিনী কথা ক'লো বৰা একাপ চাহ খালো বুজিছা চাহ নহয় তোমাৰ দেৱৰস বুলি ক'লো যদি মৰিলো জমৰ আগত ক'বগে পাৰিম বোলো বিয়লি বৃন্দাবনত চাহ একাপ খাই আহিছো দেই তুমি খালাতো নাই খোৱা যদি খাবাও তাই হাতে চাহ একাপ আজি চাহেই খালো বাৰু এদিন এসাঁজ যায় কি ভাত আহিছো দিয়া যাবৰ পেলোৱা মানুহ আহি ইয়াত চাহ খাই গ'ল মই ৰাতিপুৱাৰ পৰা শুই উঠি ইয়াত বহি আছো চাহ একাপ দিওঁতা মানুহ নাই মোক একো গুৰুত্বই নাই মোৰ ইয়াত হোৱাট ইজ দ্য অস্তিত্ব ইন মাই ঘৰ মই ক'ব নোৱাৰো আচ্ছা এতিয়াহে গম পালো খংটো বেলেগত আজি আনি চাহ খুৱাইছে কাইলৈ পৰহিলৈ আনি ইয়াত ভাত খুৱাব তাৰপিছত এদিন নিজে গুচি যাবগে চন্দুৰ ঘৰত ভাত বনাই থাকিবগে খুৰা আপোনাৰ কেঠাটাৰ লগোৱা আছে হে কৃষ্ণ মই অসুস্থ বুলি নাজানো নহয় মই মানে আমাৰ হৰমোহন খুৰা বুলি ভাবিছিলো বেয়া নাপাব দিয়ক ই মানে সেই মোৰ লগত শুৱে যে ই মানে হেৰিয়াত হেৰি উঠাই শুই ভাল মানে পেটত ভৰি উঠাই শুলেহে টোপনি আহে আকৌ কাক মাতিছে কি হলো আজিকালি তই খুব কন্দা হৈছ মই খুব কন্দা হোৱাটো ইম্পৰ্টেণ্ট কিয় কান্দি আছো সেইটো ইম্পৰ্টেণ্ট উফ ৰাম কিয় কান্দিছ সেইটো নকওঁ কিয় হাই বৌ চাফাই কোৱা মানুহটোক আনি ভিতৰত চাহ খুৱাইছে তাতে কি হ'ল সি আমাক কালি কেনেদৰে সহায় কৰিলে তই নেদেখিলি নেকি দেখিছো আৰু তাৰ এইখন ঘৰত মৰ্যাদা আছে আৰু মোৰ মইতো কষ্ট কৰিছো তাক মাতি আনি ঘৰত চাহ খুৱাইছে মই ৰাতিপুৱাই শুই দিলো মোক চাহটো দূৰৰে কথা এতিয়ালৈকে পানী এগিলাচ জচা নাই তইচোন এইখন ঘৰৰে মানুহ নিজে চাহকাপ বনাই খাব নোৱাৰ পাৰো আগতে কথাটো বেলেগ আছিল এতিয়া আকৌ চাহ ভাত দিয়া মানুহ আছে নহয় আচ্ছা এতিয়াহে গম পালো খংটো বেলেগত আজি আনি চাহ খুৱাইছে কাইলৈ পৰহিলৈ আনি ইয়াত ভাত খুৱাব তাৰপিছত এদিন নিজে গুচি যাবগে চন্দুৰ ঘৰত ভাত বনাই থাকিবগে মই আপোনাক হাতযোৰ কৰিছো মোৰ নিচিনা 4th গ্ৰেড মানুহক চাহ দিবলৈ হ'লে মোক সুধি পুচিহে দিব পাৰিব তাই খাই দিয়ক খুৰা বাহ হেৰা ভৰি উঠাই পাইপ ফালি পেলালাহেঁতেন হে ভৰি
কি মানুহৰ আগত বকি আছে কি পাইপ ফালা কথা দেখা নাই কি গলমাই থৈছে সেইডাল অ' খুৰা আপোনাৰ কেঁথাটাৰ লগোৱা আছে হে কৃষ্ণ মই অসুস্থ বুলি নাজানো নহয় মই মানে আমাৰ হৰমোহন খুৰা বুলি ভাবিছিলোঁ বেয়া নাপাব দিয়ক ই মানে সেই মোৰ লগত শুৱে যে ই মানে হেৰিয়াত হেৰি উঠাই শুই ভাল মানে পেটত ভৰি উঠাই শুলেহে টোপনি আহে আকৌ কাক মাতিছে হেই মতা নাই কষ্ট পাইছে ইছ ৰাম আঁতৰ হ চাওঁ আঁতৰ হ খাই লওক পানীকণ খাই লওকচোন বেয়া চাহ নাপাব আৰু ল'ৰাটো সৰু যে সৰু 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 আপোনাৰ সৰু মোৰ ল'ৰা 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 ল'ৰাটো সৰু ল'ৰাটো সৰু অ' খুৰা আপোনাৰ একচুৱেলি হৈছিল কি এক্সিডেণ্ট নেকি নাই হোৱা পাই হৈছে 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 ঐ কয় এটা ছিগনেল দিয়ে এটা কি তাৰমানে নাৰ্ভৰ প্ৰব্লেম আছে নেকি